ছেকেণ্ড কেম্পাছত আমাক খানা দিব চ' গৈ আছোঁ বাই বাই এয়া গম পালেই নহয় আজি আছিল আমাৰ ফেয়াৰৱেলৰ পাৰ্টি আৰু আছিল আমাৰ ছেকেণ্ড কেম্পাছত আছিল পাৰ্টিটো আৰু যিহেতু কালি ফোন কৰি ভণ্টিকেইজনীয়ে কৈছিলে আৰু আজি সেইকাৰণে আমি গোটেইখন উপস্থিত হ'লোঁ যোনে যেনেকৈ পাৰোঁ জেগাটো আচলতে সঁচাকৈ বহুত ধুনীয়া আছিল এই ছেকেণ্ড কেম্পাছটো আজি আমি প্ৰথমবাৰ দেখিছোঁ ইমান বছৰ পঢ়িলোঁ কিন্তু আজিলৈকে আমি আহি নাপালোঁ আৰু আহি ইমান ভাল লাগিলে এই জেগাটো বহুত শান্তিৰ এটা পৰিৱেশ আছিল অলপ সময় বহাৰ পিছত তাৰমানে আমাৰ ছাৰ মেমহঁতে আহি পোৱাহি নাছিল আমি বহি অলপ চাহ খালোঁ চাহখিনি খালোঁ ডিম দিছিলে বিস্কুট দিছিলে কিন্তু আমি ভিডিঅ' কৰিব পাহৰিলোঁ এফালে জুনিয়ৰসকলে ইমান ধুনীয়াকৈ যোগাৰবোৰ কৰিছে এফালে পাপৰ ভাজি আছে আগতীয়াকৈ আমি অহা আগতেই ভাত চব্জি চব বনাই ৰেডিয়ে অকল আমি অহাৰ পিছত এতিয়া চালাডটো আৰু পাপৰ ভাজি আছিল ইয়াৰ পিছতে আমাৰ সকলোৱে বহিবলৈ দিয়া হ'ল আৰু তাৰপিছতে এখন এখন আমাক কাৰ্ড দিলে আৰু উইচেছ জনাইছিলে সকলো জুনিয়ৰ্ছে আমাক আৰু ছাৰ মেমসকলে বহুত ধুনীয়া ধুনীয়া আমাক কিছুমান কথাও ক'লে ছাৰ মেমে যিবোৰ আমি ভুল কৰিলোঁ যিবোৰ আমাৰ মানে সেইবোৰ আচলতে ধেমালি তাৰপিছতে আৰু খাবলৈ হ'ল এফালে ভাতৰ যোগাৰ হৈছিলে সকলোৱে ধেমালি ফূৰ্তি কৰি এনেদৰেই খাই বৈ আমি আজি দিনটো পাৰ কৰিলোঁ ভাত দিলে দেখা নাই নি চাহ দিব কৈছে তৰংগক কৈছো ভাত খা ভাত দিলে দেখা নাই প্লাষ্টিকৰ পুতলা ক'ত দিম জেগা অকমান উলিয়াই দিয়া শেষত সকলোৱে এনেদৰে খাই বৈ আজি আমাৰ কলেজীয়া জীৱনৰ শেষৰটো দিন এনেদৰেই পাৰ কৰিলোঁ আৰু আজিলৈ আহিছোঁ বাই